আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 5-ৰ সমান কবিতাটোৰ নম্বৰ 8 অৰ্থাৎ এক্টিভিটিজ নম্বৰ 8 ইয়াতে কি দিয়া হৈছে আমি চাওঁ আহাচোন। ইয়াতে দিয়া হৈছে, ইয়াতে কৈছে যে লেটছ কমপ্লিট দ্য পয়েম উইথ ৰাইমিং ৱৰ্ডছ, চুজ ফ্ৰম দ্য অপশ্যন। অৰ্থাৎ ইয়াতে আমাক কবিতাটো কমপ্লিট কৰিবৰ কাৰণে কৈছে, অৰ্থাৎ লগতে এটা ৰাইমিং ৱৰ্ড কিছুমান ইয়াতে ভৰাব লাগিব। অৰ্থাৎ ৰাইমিং ৱৰ্ডৰ সৈতে কবিতাটো কমপ্লিট কৰিবলৈ কৈছে আৰু চুজ ফ্ৰম দ্য অপশ্যনছ, ইয়াতে অপশ্যনছ কিছুমান দিয়া হৈছে। এই অপশ্যনছখিনিত পৰা আমি ৰাইমিং ৱৰ্ডখিনি ল'ব লাগিব, অৰ্থাৎ ৱৰ্ডখিনি ল'ব লাগিব। ইয়াতে কেনেকৈ দিয়া হৈছে চাওঁ আহাচোন। ইয়াতে হৈছে 8 little fingers standing up tall, 2 little hours to hear mommy call। অৰ্থাৎ ইয়াতে আমাক চাইডতে ইয়াতে ৰোল আৰু কল দিয়া হৈছে, আমি কলটো ইয়াতে খালী ঠাইত পূৰাব লাগিব। তাৰ পৰা নেক্সট আছে 1 little nose that I can blow, 10 little toes all in a row। অৰ্থাৎ ইয়াতে ৰটো ব্ৰেকেটত থকাৰ পৰা আমি আনিব লাগিব, অৰ্থাৎ ছাইডতে থকা পৰা আমি চিলেকশ্যন কৰিব লাগিব, অৰ্থাৎ আমাৰ বাছনি কৰিব লাগিব।